হেল্ল' ফ্ৰেণ্ডছসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰিৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয় কেইটামান বৃহৎ ঘোষণা কৰিছে আৰু ছোৱালীসকলৰ কাৰণে আৰু বহুত ভাল খবৰ হয়, কাৰণ অসম পুলিচ, অসম টেট, ADRE সকলো ধৰণৰ অসম চৰকাৰৰ চাকৰিত ছোৱালীসমূহে 30% ছোৱালীৰ কাৰণে পোষ্ট ৰিজাৰ্ভেশ্যন থাকিব। চাকৰি 30% মহিলাৰ ৰিজাৰ্ভেশ্যন আছে। নাৰ্ছ হ'ব পাৰে, ছোৱালী হ'ব পাৰে। আজিকালি ছোৱালীৰ কাৰণে বহুত সুবিধা আছে। পুলিচৰ চাকৰিটো আপোনালোকে দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে, কিন্তু যিবিলাক ছোৱালী কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মামাই 10,000 টকা প্ৰত্যেক বছৰে দিব। এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে কলেজত এডমিশ্যন এইবাৰ আমি বিনা পইচাত কৰি দিম, কোনেও 1 পইচাও দিব নালাগে। মোৰ এটা ইচ্ছা যে ছোৱালীবিলাক সৰু বয়সতে বিয়া হ'ব নালাগে। আজি চৰকাৰী চাকৰিত 30% মহিলাৰ ৰিজাৰ্ভেশ্যন আছে। এতিয়া যে এখন হস্পিটাল দেখিলো, নাৰ্ছ দেখিলো, নাৰ্ছ কোন হ'ব পাৰে, ছোৱালী হ'ব পাৰে। আজিকালি ছোৱালীৰ কাৰণে বহুত সুবিধা আছে। পুলিচৰ চাকৰিটো আপোনালোকে দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে। সেইকাৰণে মোৰ মনৰ ইচ্ছা যে ছোৱালীবিলাকক আমি কলেজত পঠাব লাগে আৰু জুলাইত দিব। আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। এইটো আজি মামাই আপোনালোকৰ আগত এই কথাটো বুজাই দিছে। হ'বনে? এতিয়া মই আৰু এটা ল'ৰাবিলাকৰ কাৰণে এটা ভাল কথা কওঁ। ৰকিবুলৰ মিটিঙত এইবিলাক শুনা নাপাব, আজমলৰ মিটিঙত এইবিলাক শুনা নাপাব। মোৰ মিটিঙত মই আঁচনিৰ কথা কওঁ, যাতে ৰাইজ উপকৃত হয়। ৰেচন কাৰ্ড পালে বিনামূলীয়া চাউল পাব, ৰেচন কাৰ্ড পালে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট ফ্ৰী। কিছুমানে ভাবে মোৰ আধাৰটো কেতিয়া পাম। মোৰ মিটিঙত আহিলে মানুহে গম পায় যে 6 মাহত আধাৰ হৈ যাব। কিছুমান ল'ৰাই ভাবে যে পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। মোৰ মিটিঙত আহিলে গম পায় যে জুলাইত পুলিচৰ ইণ্টাৰভিউ হ'ব। চাকৰি 30% মহিলাৰ ৰিজাৰ্ভেশ্যন আছে। নাৰ্ছ কোন হ'ব পাৰে, ছোৱালী হ'ব পাৰে। আজিকালি ছোৱালীৰ কাৰণে বহুত সুবিধা আছে। পুলিচৰ চাকৰিটো আপোনালোকে দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে, কিন্তু যিবিলাক ছোৱালী কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মামাই 10,000 টকা প্ৰত্যেক বছৰে দিব। এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে কলেজত এডমিশ্যন এইবাৰ আমি বিনা পইচাত কৰি দিম, কোনেও 1 পইচাও দিব নালাগে। মোৰ এটা ইচ্ছা যে ছোৱালীবিলাক সৰু বয়সতে বিয়া হ'ব নালাগে। আজি চৰকাৰী চাকৰিত 30% মহিলাৰ ৰিজাৰ্ভেশ্যন আছে। এতিয়া যে এখন হস্পিটাল দেখিলো, নাৰ্ছ দেখিলো, নাৰ্ছ কোন হ'ব পাৰে, ছোৱালী হ'ব পাৰে। আজিকালি ছোৱালীৰ কাৰণে বহুত সুবিধা আছে। পুলিচৰ চাকৰিটো আপোনালোকে দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে। সেইকাৰণে মোৰ মনৰ ইচ্ছা যে ছোৱালীবিলাকক আমি কলেজত পঠাব লাগে আৰু জুলাইত দিব। আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। এইটো আজি মামাই আপোনালোকৰ আগত এই কথাটো বুজাই দিছে। হ'বনে?
এতিয়া মই আৰু এটা ল'ৰাবিলাকৰ কাৰণে এটা ভাল কথা কওঁ। ৰকিবুলৰ মিটিঙত এইবিলাক শুনা নাপাব, আজমলৰ মিটিঙত এইবিলাক শুনা নাপাব। মোৰ মিটিঙত মই